हेलो बंधु बान्धवीসকল অসম প্ৰ ইউটিউব চেনেলৰ আন এটা এক্সাইটিং ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি কথা পাতিম যদি আপোনাৰ বয়স 18 বছৰ হৈছে আৰু আপোনাৰ ওচৰত এখন ভোটাৰ আইডি কাৰ্ড নাই তেতিয়াহলে এইবাৰ লোকসভা নিৰ্বাচনত আপুনি কেনেকৈ ভোটদান কৰিব। যদি আপুনি এই বিষয়ে জানিবলৈ ইচ্ছুক আছে তেতিয়াহলে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি এতিয়া অসম প্ৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লগতে নটিফিকেশন বেলটো বজাই দিব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰো তেতিয়া আপুনি নটিফিকেশন পায় আৰু ভিডিঅ'টো প্ৰথমে চাব পাৰে। কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা ৰিকুৱেষ্ট যদি আপুনি এতিয়া মোক সোশ্যাল মিডিয়া যেনে ফেসবুক টুইটাৰ বা ইনষ্টাগ্ৰামত ফলো কৰা নাই তেতিয়ালে ভিডিওৰ তলত ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা গৈ ফলো কৰক। সো দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। আমাৰ দেশত লোকসভা নিৰ্বাচন সমাগত আৰু এইবাৰ আমাৰ দেশত 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আমাৰ অসমত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 11 এপ্ৰিল 18 এপ্ৰিল আৰু 23 এপ্ৰিল তাৰিখে। 11 এপ্ৰিল তাৰিখে আমাৰ ৰাজ্যত প্ৰথমটো পৰ্যায়ত ভোট অনুষ্ঠিত হ'ব আৰু আমাৰ ৰাজ্যত এনেকুৱা বহুতো ভোটাৰ আছে যিসকলৰ নাম নতুনকৈ ভোট তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু তেওঁলোকে ভোটাৰ আইডি কাৰ্ডখন পোৱা নাই। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যেহেতু ভোটাৰ আইডি তেওঁলোকৰ ওচৰত নাই তেওঁলোকে কেনেকৈ ভোটদান কৰিব। যদি আপুনি এজন ভাৰতীয় নাগৰিক হয় আৰু ভোটাৰ তালিকাত আপোনাৰ নাম আছে তেতিয়াহলে ভোটাৰ আইডি নোহোৱাকৈ আপুনি নিৰ্বাচনত ভোটদান কৰিব পাৰিব। তাৰ বাবে নিৰ্বাচন আয়োগে কিছুমান তথ্য নিৰ্ধাৰণ কৰিছে। যদি এই তথ্যবিলাক আপোনাৰ ওচৰত আছে তেতিয়াহলে আপুনি গৈ নিজৰ ভোট কেন্দ্ৰত ভোটদান কৰিব পাৰিব। আৰু এই তথ্যবিলাক হৈছে নিজৰ ফটো থকাৰ যিকোনো চৰকাৰী তথ্যসমূহ কি মই এটাকৈ ক'ব নোৱাৰো বাৰু স্ক্ৰীনত এই তথ্যবিলাকৰ লিষ্টখন দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব। যিসকল মানুহৰ নাম নতুনকৈ ভোটাৰ তালিকাত সন্নিবিষ্ট হৈছে তেওঁলোকৰ ভোটাৰ আইডিখন আহোতে অলপ পলম হয় কাৰণ চৰকাৰী কাম হয় আৰু আমাৰ দেশত চৰকাৰী কামবোৰ এনেও লেহেমীয়া গতিত হয় গতিকে চিন্তা কৰিবলগীয়া একো নাই। যদি ফটো থকা যিকোনো তথ্য আপোনাৰ ওচৰত আছে তেতিয়াহলে এইবাৰ লোকসভা নিৰ্বাচনত আপুনি ভোটদান কৰিব পাৰিব। ভোটদান কৰাৰ আগতে সদায় এটা কথা মনত ৰাখিব ভোটদান সদায় দেশৰ আৰু দহৰ কাৰণে কৰিব নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কেতিয়াও নকৰিব। যিজন ব্যক্তিক ভোটদান কৰিলে দেশৰ আৰু 10জনৰ মংগল হয় তেওঁকে ভোটদান কৰিব। 500 টকা লৈ অনুপযুক্ত প্ৰাৰ্থীক কেতিয়াও ভোটদান নকৰিব। যদি তেওঁ জিকে তেতিয়াহলে তেওঁ সদায় নিজৰ কাৰণে চিন্তা কৰিব দেশৰ কাৰণে চিন্তা কৰাৰ সময় তেওঁৰ ওচৰত কেতিয়াও নাথাকিব। আপোনাৰ এটা ভোটৰ মূল্য বহুত বেছি কাৰণ এটা ভোটৰ বিনিময়ত এখন দেশৰ ভৱিষ্যত নিৰ্ধাৰিত হয়। যদি উপযুক্ত প্ৰাৰ্থী নিৰ্বাচিত কৰিব পাৰে তেতিয়াহলে দেশৰ উন্নতি হ'ব। আশা কৰো ভিডিওটো চোৱাৰ পিছত আপুনি নিশ্চয় বুজি পাইছে যে যদি আপোনাৰ ওচৰত এখন ভোটাৰ আইডি নাই তেতিয়াহলে আপুনি কেনেকৈ ভোটদান কৰিব। যদি ভিডিওটো চাই আপোনাৰ ভাল লাগে তেতিয়াহলে লাইক কৰিব। যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহলে কমেন্ট কৰিব। যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে ৰঙা ৰঙৰ সাবস্ক্ৰাইব নামৰ ৰঙা বটনটো টিপি সাবস্ক্ৰাইব কৰি দিব লগতে টিলিংগাটো বজাই দিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম।